ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি আপুনি কথাবোৰ অলপ বেলেগকৈ ভাবিছে আচলতে বৰঠাকুৰে হঠাৎ প্ৰশ্নটো কৰিলে সঁচা কথা ক'বলৈ গ'লে অনন্যাৰে দুখ নাছিল দুখ তুমিও কৰিছা তুমি বাচি গ'লা বুলি ভাবিছা নেকি মানে মই বুজা নাই তোৰ মোৰ কাহিনী এতিয়াও শেষ হোৱা নাই এতিয়াও বহুত কিবা কিবি হ'বলৈ বাকী আছে আদি কি হ'ল তৃষ্ণা মোক দেখোন তুমি পাত্তাই দিব নিবিচাৰা তোমাক মই কি কৈছিলোঁ তুমি পাহৰিলা মোৰ পিছা কৰি মোৰ লগত কথা পাতিবলৈ চেষ্টা কৰি একো লাভ নাই আচ্ছা শুনক এই ত্ৰিদীপ বৰুৱা এক কথাৰ মানুহ দিন বাৰ চাই না আমাৰ মন সলনি হয় না কেৰেক্টাৰ তোমাক বেয়া নাপাওঁ কিন্তু ভালো পাব নোৱাৰোঁ আৰু কিয় নোৱাৰোঁ সেইটো তুমি ভালকৈ জানা মই যিটো কৰিব নোৱাৰিলোঁ সেই কাম মোৰ দেউতাই কৰিবলৈ কৈ আছে আৰু মইতো দেউতাই ল'ৰা আৰু আমাৰ দৰে মানুহে যেতিয়া তোমাৰ বাৰ প্ৰতি চকু মেলি চাব পাৰে তুমিওতো মোলৈ চকু মেলি চাব পাৰা আৰু এতিয়াতো তোমাৰ বায়েও আমাক গ্ৰীণ ছিগনেল দিছে মানে তুমি কি গ্ৰীণ ছিগনেলৰ কথা কৈছা কালি তোমাৰ বা আৰু ভিনটোৰ মোৰ দেউতাৰ ওচৰলৈ গৈছিল কি তাৰপিছত মোৰ দেউতাই তোমাৰ বাৰ লগত আমাৰ সম্পৰ্কটোৰ বিষয়ে পাতিছিল আৰু বায়ে কি ক'লে জানা যদি তোমাৰ আৰু মোৰ মাজত বুজাবুজি হয় তেতিয়াহ'লে বাৰ কোনো আপত্তি নাই 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 বায়ে কেতিয়াও এইটো কথা ক'ব নোৱাৰে মই মোৰ বাক ভালদৰে চিনি পাওঁ দৰকাৰ হ'লে বায়ে আজীৱন সেই দাগটোলৈ জীয়াই থাকিব কিন্তু মোৰ লাইফটোলৈ তাই কেতিয়াও খেলা নকৰে আৰু চিন্ময় তুমি এইবিলাক মনে সজা কথা কৈ মোৰ মনটো সলনি কৰিব পাৰিম বুলি নাভাবিবা আই বেগ ইউ চিন্ময় প্লিজ লেট মি লিভ মাই লাইফ দ্য ৱে আই ৱান্ট অ'কে ন' প্ৰব্লেম কিন্তু তৃষ্ণা মই তোমাক যি ক'লোঁ সেয়া কোনো মনে সজা কথা নহয় কথাটো তুমি তোমাৰ বাক সুধি চাব পাৰা তেওঁ তোমাক সেইটোৱে ক'ব যিটো তোমাক মই কৈছোঁ আৰু এটা কথা মই তোমাক পিছা কৰি অহা নাছিলোঁ মই এফালে গৈ আছিলোঁ হঠাৎ তোমাক দেখা পালোঁ আৰু তোমাৰ দৰে মইতো তোমাক মাত নিদিয়াকৈ পাৰ হৈ যাব নোৱাৰোঁ তোমাৰহে নাই মোৰতো আজিও তোমাৰ প্ৰতি একেই দুৰ্বলতা আছে আৰু সদায় থাকিব ভাল কথা তোমাৰ এই দুৰ্বলতাখিনি সোনকালেই তোমাৰ মনৰ পৰা ডিলিট কৰা নহ'লে এদিন সকলো ফালৰ পৰা তুমি দুৰ্বল হৈ পৰিবা আৰু কি জানা মই মোৰ বাবে কোনোবা দুৰ্বল হোৱাটো একেবাৰেই নিবিচাৰোঁ সেয়া তুমিয়ে হোৱা বা আন কোনোবা বাই বাই কিন্তু তৃষ্ণা বায়ে কোৱা কথাকেইটা কৈ মই তোমালোকৰ মাজত ব্যৱধান আনিবলৈ খোজা নাছিলোঁ ভাবিছিলোঁ তোমাৰ বায়েকেইজনী তোমাৰ মনৰ কথাকেইটাই কৈছে সেইকাৰণেহে ক'লোঁ আহোঁ সঁচাকৈ বায়ে তেনেকৈ ক'লে নেকি কিন্তু তাই কিয় ভাবিলে যে মই চিন্ময়ৰ লগত বিয়াত বহিম নাই নাই
বাৰ পৰা অন্তত মই এইটো কেতিয়াও আশা কৰা নাছিলোঁ। মা, দেউতাই হঠাৎ এই সিদ্ধান্তটো কিয় ল'লে? হঠাৎ নহয় অৰুন্ধতী, এইটো ঘটনা ঘটাৰ পিছৰে পৰাই দেউতাৰে মনত যে এনেকুৱা কিবা এটা পৰিকল্পনা কৰি আছিল তাৰ উমান মই পাইছিলোঁ। আচলতে তেওঁ অভয়ৰ পৰা বহুত আশা কৰিছিল। এই বিপদৰ সময়ত অভয় তেওঁৰ সাহস হ'ব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছিল। কিন্তু দেউতাৰ মনৰ কথাটো মই বুজিছোঁ মা, কিন্তু আপুনি কি ভাবে? দেউতাইতো সঠিক সিদ্ধান্ত লৈছেনে? মইনো কি ক'ম? তাৰমানে আপুনি সিদ্ধান্তটোত সুখী? দেউতাৰ কথা বাৰু মই একোৱেই নকওঁ, কিন্তু এগৰাকী মাতৃৰ বাবে নিজৰ পুত্ৰক তেজ পুত্ৰ কৰাটো ইমান সহজ কথা নহয় মা। কিন্তু আপুনিও অৰুন্ধতী, মানুহে ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত সিহঁতৰ বাবে গোটেই জীৱনটো উচৰ্গা কৰে। ময়ো কৰিছিলোঁ। অভয়, আদি, ৰিমলি, ইহঁতে মোৰ বাবে সকলো আছিল। কিন্তু সময়ৰ সোঁতত অভয়ৰ কিছুমান কাণ্ড কাৰখানাই, তাৰ কিছুমান কথা বতৰাই মোক মনত বৰ আঘাত দিছিল। তথাপি মই সকলোবোৰ সহ্য কৰি গৈছিলোঁ। ভাবিছিলোঁ এদিন সি সলনি হ'ব। কিন্তু অনন্যাই যিটো ঘটনা ঘটালে সেই সময়ত অভয়ৰ কিছুমান ব্যৱহাৰে মোক হতবাক কৰি তুলিলে। নিজৰ পেটৰ পোৱালীয়ে এনেকুৱা কৰিব পাৰেনে? যি পুত্ৰই নিজৰ মাক দেউতাকক ৰক্ষণাবেক্ষণ দিব নোৱাৰে, নিজৰ মাক দেউতাকৰ মৰম দুখ যন্ত্ৰণা বুজি নাপায়, তেনেকুৱা পুত্ৰ থকাতকৈ নথকাই ভাল। মা, অৰুন্ধতী, মোৰ কথাবোৰ শুনি তুমি চাগে ভাবিছা এয়া কোনো মাতৃৰ কণ্ঠ নহয়। কিন্তু মই এতিয়া বাধ্য। আৰু বহুত কথা আছে যিবোৰ কথা মই হয়তো তোমাক এতিয়া বুজাই ক'ব নোৱাৰো। এইবোৰ কথা তুমি আদিক এতিয়াই নকবা। সি মনত বৰ দুখ পাব। মোৰ এনেকুৱা কিয় লাগিছে মা, যে ইয়াত আৰু এটা কাৰণ লুকাই আছে, আৰু যিটো কাৰণ হয়তো আপুনি মোক ক'ব বিচৰা নাই। কেনেবাকে অভয় দা? ছাৰ, মোৰ লগত যদি আপোনাৰ কিবা অফিচিয়েল কথা আছিল তেনেহ'লে থানাতে পাতিব লাগিছিল। এনেকৈ বাহিৰলৈ মাতি অনাৰ কাৰণটো কি? থানালৈ মাতি এইবোৰ কথা আপোনাক ক'লে আপোনাৰ সন্মানটো ক'ত থাকিলহেঁতেন? একমাত্ৰ আপোনাৰ সন্মানৰ কথা ভাবি মই আপোনাক ইয়ালৈ মাতিলোঁ। এতিয়া আচল কথালৈ আহোঁ। আৰু এইটো মোৰ কোনো ৰিকুৱেষ্ট নহয়, এইটো মোৰ অৰ্ডাৰ। বা, মই তোক মাৰি পেলাম। লাভ ইউ। লাভ ইউ টু। ছাৰ, মোৰ লগত যদি আপোনাৰ কিবা অফিচিয়েল কথা আছিল তেনেহ'লে থানাতে পাতিব লাগিছিল। এনেকৈ বাহিৰলৈ মাতি অনাৰ কাৰণটো কি? থানালৈ মাতি এইবোৰ কথা আপোনাক ক'লে আপোনাৰ সন্মানটো ক'ত থাকিলহেঁতেন? একমাত্ৰ আপোনাৰ সন্মানৰ কথা ভাবি মই আপোনাক ইয়ালৈ মাতিলোঁ। এতিয়া আচল কথালৈ আহোঁ। আৰু এইটো মোৰ কোনো ৰিকুৱেষ্ট নহয়,
এইটো মোৰ অৰ্ডাৰ। কিহৰ অৰ্ডাৰ? আপুনি আজিৰ ভিতৰতে অনন্যাক মুকলি কৰি দিয়ক। চাওক, মোক কুৱেশ্যন নকৰিব। মই যি কৈছোঁ বাছ সেইটো কৰক। জাষ্ট ফ'ল' মাই অৰ্ডাৰ। আপুনি মোক ৰেষ্টুৰেণ্টৰ ৱেইটাৰ বুলি ভাবিছে নেকি যে আপুনি অৰ্ডাৰ দিব আৰু মই ক'ম য়েছ ছাৰ, গিভ মি 10 মিনিটছ? সেইটো নহ'ব ছাৰ। তেন্তে এই পৃথিৱীৰ পৰা আপুনি আঁতৰি যাওক। মোক ভয় খুৱাই লাভ নাই ছাৰ। সাহস আছে যদি শ্বুট কৰক আৰু মোক ইয়াতেই খতম কৰক, কাৰণ মই জীয়াই থাকিলে আপোনাৰ সপোন কেতিয়াও পূৰণ নহয়। ৰৈ আছে কিয়? শ্বুট মি, শ্বুট কৰক। ইয়াকে কয় উৰহৰ খং ভগাধাৰীত জৰা বুলি। আপুনি বন্দুক টোৱালে মোৰ ফালে আৰু গুলী চলালে আনফালে। ইচ্ছা কৰিলে মই তোক ইয়াতে খতম কৰিব পাৰোঁ, কিন্তু ভয় খালে নহয় জানো? কিন্তু এই গুলী দুটা মাৰি আপুনি ডাঙৰ ভুল কাম এটা কৰিলে। প্ৰথম ভুল, আপুনি মোক হত্যা কৰিবলৈ চেষ্টা কৰিলে, কাৰণ মই আপোনাৰ পত্নীয়ে কৰা অপৰাধৰ বাবে তেখেতক এৰেষ্ট কৰিছিলোঁ। আৰু আপোনাৰ দ্বিতীয়টো ভুল, আপুনি আপোনাৰ ছাৰ্ভিচ ৰিভলভাৰৰ অপব্যৱহাৰ কৰিছে। আচলতে দুয়োটা কোনো ভুল নহয়, আইনৰ ভাষাত এয়া এক অপৰাধ। ইয়াৰ কমপ্লেইনটো মই DIG ছাৰক দিবই লাগিব। এটা সাধাৰণ ইন্সপেক্টৰ হৈ তই মোৰ ভুল ধৰিবি, মোৰ কমপ্লেইন কৰিবি? এইবোৰ কৰাৰটো দূৰৰে কথা। এইবোৰ মুখেৰে ক'বলৈ সাহস ক'ত পালি? ইয়াত কেৱল সাহসৰ কথাই নাহে, মোৰ সন্মানৰ কথাও জড়িত হৈ আছে। কেৱল মুখেৰে কোৱা নাই, মই কৰিও দেখুৱাম। এতিয়া আৰু সেই আগৰ যুগ নাই ছাৰ। আজিকালি মুখ্যমন্ত্ৰীয়ে ভুল কৰিলেও তলৰ মন্ত্ৰী বা MLA চুপচাপ বহি নাথাকে। আপুনি না মুখ্যমন্ত্ৰী না MLA। আই এম চৰি ছাৰ, কমপ্লেইনটো মই কৰিমেই। ছাৰ, মই ইন্সপেক্টৰ কল্যাণ বৰুৱাই ক'লোঁ। DSP অভয় গোস্বামীৰ এগেইনষ্টত মোৰ এটা কমপ্লেইন আছে। অ'কে ছাৰ, মই গৈ আছোঁ। থেংক ইউ ছাৰ। DIG ছাৰে মোক মাতি পঠিয়াইছে। তই বহুত ডাঙৰ ভুল কৰিবলৈ গৈ আছ। তই বহুত বেয়াকে পস্তাবি। মই নহয় ছাৰ, পস্তাব আপুনিহে। আপোনালোকৰ দৰে ডাঙৰ ডাঙৰ মানুহবোৰে আমাৰ দৰে সৰু সৰু মানুহক সদায় শোষণ কৰিব বিচাৰে। এইটো কথা কেৱল আমাৰ প্ৰফেশ্যনতে নহয়, সকলো কৰ্মক্ষেত্ৰতে হয়। আৰু কোনেও মাত নামাতে, মাথো সহ্য কৰি যায়। কিন্তু এনেকৈতো সদায় নচলিব, কোনোবাইতো মাত মাতিবই লাগিব। এইবাৰ মই মাত মাতিম। আন একো নহ'লেও আপুনি ছাছপেণ্ডটো হ'বই। আৰু DIG ছাৰ কেনেকুৱা মানুহ আপুনিতো ভালদৰেই জানে। চ' ৰেডি ফৰ পানিছমেণ্ট ছাৰ। ঐ, মই তোক এতিয়াও ভাল পাওঁ আৰু এইটোৱে সত্য। শুনচোন, মই যি ক'লো তই সেইবোৰ পাহৰি যা। তই মাথো মোক ভুল নুবুজিবি। মই তোক অলপো ভুল বুজা নাই। মই আগতেও কৈছোঁ আৰু এতিয়াও ক'ম যে তোৰ ভালৰ বাবে মই যিকোনো ছেক্ৰিফাইচ কৰিবলৈ ৰেডি আছোঁ। সেইটো মই বুজি পাওঁ। যা, অকণমান বিচনাতে বাগৰি দে গৈ, আৰাম পাবি। আৰু শুন,
আমি অৰুন্ধতীকে লৈ যাওঁ। প্ৰথমে দেউতা আৰু ডক্টৰৰ ওচৰলৈ যাওঁ, তাৰপিছত অৰুন্ধতীৰ ডক্টৰ। তাইৰ ডক্টৰজনৰ লগত মই কথাই পতা নাই নহয়। মই কোৱাটো সঁচা। একচুৱেলি মই সেইটো মিন কৰি কোৱা নাছিলোঁ। আৰু আদিৰ মনত যি ভয় আছিল, আজি কিন্তু গৈ সেইটোৱে হ'ল। তাৰমানে ভিনদেউ এই কথাটোক লৈ সন্তুষ্ট নহয়। অঁ, তেওঁ মোক বহুত বেয়া পাইছে, কিন্তু সেই মুহূৰ্তত মোৰ মুখলৈ বৰঠাকুৰক দিবলৈ সেইটোৱে উত্তৰ আহিল। তই মাথো মোক বেয়া নাপাবি। মই তোক বেয়া নাই পোৱাও, মাত্ৰ মই কথাটো শুনি অলপ আচৰিতহে হৈছিলোঁ। আচলতে মই চিন্ময়ৰ আগত বৰ লাজ পালোঁ। মই তাক বৰ গৰ্বেৰে কৈছিলোঁ যে মোৰ বায়ে কেতিয়াও এনেকুৱা কথা নকয়। বহুত ভাল পায় তাই মোক। হয়, মই তোক এতিয়াও ভাল পাওঁ আৰু এইটোৱে সত্য। শুনচোন, মই যি ক'লো তই সেইবোৰ পাহৰি যা। তই মাথো মোক ভুল নুবুজিবি। মই তোক অলপো ভুল বুজা নাই। মই আগতেও কৈছোঁ আৰু এতিয়াও ক'ম যে তোৰ ভালৰ বাবে মই যিকোনো ছেক্ৰিফাইচ কৰিবলৈ ৰেডি আছোঁ। আৰু চিন্ময়ৰ লগত বিয়াত বহাটোতো এটা সাধাৰণ কথা। হ'ব, মোৰ বাবে কোনো একো ছেক্ৰিফাইচ কৰিব নালাগে। মোৰ ভাল কৰিবলৈ গৈ মই তোৰ জীৱনটো বেয়া কৰিব নোৱাৰোঁ। আই এম ৰিয়েলি চৰি ভণ্টি। উফ ৰাম, চৰি মইহে তোক ক'ব লাগে। ইমান সাধাৰণ কথা এটাত মই অভাৰ ৰিয়েক্ট কৰিলোঁ আৰু কথাটো শুনিয়ে তোৰ ওচৰলৈ দৌৰি আহিলোঁ। দৌৰি আহি ভালহে কৰিলি। সেই কথাটো তই মনৰ ভিতৰত লুকুৱাই ভাবি ভাবি থকা হ'লে কষ্টহে পালিহেঁতেন। তই অভাৰ ৰিয়েক্ট কৰা নাছিলি ভণ্টি। আচলতে তই মোক বহুত ভাল পাৱ যে, আৰু সেইবাবে চাগে তই অলপ সময়ৰ বাবে কষ্ট পালি। মই তোক প্ৰমিছ কৰিছোঁ, এনেকুৱা কথা কৈ মই তোক আৰু কেতিয়াও কষ্ট নিদিওঁ। বা, মই তোক মাৰি পেলাম। লাভ ইউ। লাভ ইউ টু। আদি, আমি আহোঁ। তোৰ গা বেছি বেয়া লাগিছে নেকি? নাই, এনেই মূৰটো অলপ বিষাইছে, আৰু মূৰ বিষাই থাকিলে মোৰ অশান্তি লাগিয়ে থাকে। সেইটো মই বুজি পাওঁ। যা, অকণমান বিচনাতে বাগৰি দে গৈ, আৰাম পাবি। আৰু শুন, আমি অৰুন্ধতীকে লৈ যাওঁ। প্ৰথমে দেউতা আৰু ডক্টৰৰ ওচৰলৈ যাওঁ, তাৰপিছত অৰুন্ধতীৰ ডক্টৰ। তাইৰ ডক্টৰজনৰ লগত মই কথাই পতা নাই নহয়। হ'ব দিয়া, আজি পাতি ল'বা। দেউতা, আপুনি গাড়ী চলাব পাৰিব নহয়? পাৰিম পাৰিম। তোৰ দেউতাৰ এতিয়াও একো অকামিলা হোৱা নাই। হেৰা, আমি আহোঁ। আহোঁ দে। অৰুন্ধতী, সোনকালে আহিবা। গৈছ দেউতা? তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে